আমাৰ বুথত যিমান মানুহ হয় কংগ্ৰেছৰ জনসভাত সিমানেই মানুহ হয়। 23টা মিয়া অধ্যুষিত সমষ্টিত কংগ্ৰেছ জয়ী হ'ব, 2-এটাত AIUDF জিকিব। সৰ্বাধিক আসনত কংগ্ৰেছ জিকিব, মিয়া অধ্যুষিত অঞ্চলত আমি হাৰিম। এইদৰে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। অসমত খুব ভাল দেখি আছোঁ। আমিতো ঘূৰিয়ে ফুৰিছোঁ। মইতো অহংকাৰ একেবাৰে নকৰোঁ, খুব বিনয়েৰে কৈছোঁ। কংগ্ৰেছ দলৰ সভাততো মানুহ ক'তো হোৱা নাই। কংগ্ৰেছ দলে ক'তো এখন 5,000 মানুহৰ সভা কৰিব পৰা আমি দেখা নাই। বুথত মিটিং কৰাৰ নিচিনাই তেখেতলোকে মিটিং কৰে। আমি যেনেকৈ বুথত কৰোঁ তেওঁলোকে মিটিং কৰে। আমাৰ অহংকাৰ নহয়, আমাৰ চাগে আমাৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ। গতিকে কংগ্ৰেছ দলে বহুত কিবা কৰিব বুলি মোৰ মনে নধৰে। 23টা মিয়া অধ্যুষিত অঞ্চল আপোনালোকে এৰি দিছে, গতিকে এইটো ক্ষেত্ৰত এডভান্টেজ কংগ্ৰেছৰ। আমি নিজিকো, সেইটো আৰু মিছা কথা নহয়। এইকেইটাত তেওঁলোকে জিকিব। মেক্সিমাম কেইটাত 23টা মিয়া অধ্যুষিত সমষ্টিত মেক্সিমামত কংগ্ৰেছ জিকিব। এটা দুটাত হয়তো AIUDF জিকিব পাৰে, কিন্তু মেক্সিমামত মিয়া অধ্যুষিত সমষ্টিত কংগ্ৰেছে জিকিব। আপোনালোকৰ ডিজিট কেনেকুৱা ধৰণৰ হ'ব? মই ডিজিটলৈকে নাযাওঁ, খুব ভাল ফলাফল হ'ব সেইটোহে ভাবোঁ। এনেওতো জিকিবলৈ 64 লাগে, 64তকৈ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।